স্বাগতম জানাইছো আৰু এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ বাতৰি দিব ওলাইছো। সাৱধান হৈ থাকক, কোভিডৰ নতুন ট্ৰেণ্ড আহিছে আৰু এই কথা ইতিমধ্যে ঘোষণা কৰা হৈছে। চিন্তনীয় হৈ পৰিছে পৰিৱেশ আৰু কোভিডৰ নতুন ট্ৰেণ্ড এতিয়া চৰকাৰ প্ৰশাসনকো চিন্তাত পেলাইছে। সাৱধান হওক, কোভিডৰ আহিছে নতুন ট্ৰেণ্ড। এই মুহূৰ্তত এই গুৰুত্বপূৰ্ণ বাতৰিটো আপোনালোকলৈ আগবঢ়াইছো। কোভিডৰ পৰিস্থিতি হৈ পৰিছে চিন্তনীয়। ইয়াক লৈ ইতিমধ্যে প্ৰশাসন চৰকাৰ চিন্তাত পৰিছে। নতুন ট্ৰেণ্ড আহিছে কোভিডৰ আৰু এই কথা স্বয়ং উল্লেখ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য, নতুন ট্ৰেণ্ড আহিছে আৰু চিন্তনীয় হৈছে। যি ধৰণে কোভিডৰ আক্ৰান্তৰ সংখ্যা কমিব লাগিছিল সেই ধৰণে কমা নাই আৰু এই মুহূৰ্তত নতুন ট্ৰেণ্ডৰ বাবে নতুন ট্ৰেণ্ডে চিন্তাত পেলাইছে। কামৰূপ মেট্ৰৰ পৰিস্থিতিক লৈও গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে। কালিও অনুষ্ঠিত হৈছিল, আজিও অনুষ্ঠিত হৈ আছে আৰু এই গোটেই পৰিস্থিতিক লৈ কেশৱ মহন্তৰ মন্তব্য, নতুন ট্ৰেণ্ড আহিছে আৰু এই নতুন ট্ৰেণ্ডে এতিয়া চিন্তাত পেলাইছে সকলোকে। সাৱধান হওক, কোভিডৰ নতুন ট্ৰেণ্ড আহিছে। স্বয়ং স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য, কোভিডৰ নতুন ট্ৰেণ্ডে এতিয়া চৰকাৰ প্ৰশাসনক চিন্তাত পেলাইছে। এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দি আছো, কোভিডৰ নতুন ট্ৰেণ্ড। স্বয়ং স্বাস্থ্যমন্ত্ৰীয়ে এই কথা উল্লেখ কৰিছে আৰু এই গোটেই পৰিস্থিতিক লৈ এতিয়া কিছু চিন্তাত পৰিছে চৰকাৰ আৰু প্ৰশাসন। এই মুহূৰ্তত প্ৰথমে মন্তব্য আগবঢ়াইছো। কি ক'লে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে, মন্তব্য শুনক। ইয়াত আমি দেখিছোঁ যে অকণমান ট্ৰেণ্ডটো যেনেধৰণে কমিব লাগে তেনেধৰণে কমা নাই। তাৰ কাৰণ কি সেই কথাখিনি আমি চালোঁ। ইয়াত এটা অলপ নতুন ট্ৰেণ্ড আহিছে, সেইটো অলপ চিন্তনীয়। আগতে কোনোবা এজন লোকৰ পজিটিভ হ'ল, তেওঁ কণ্টেক্ট ট্ৰেচিং কৰি গৈ চাওঁ যে তেওঁৰ পৰিয়ালত 2-3টা ওলাইছে, কিন্তু এতিয়া সেইটো ওলাইছে কিন্তু সেইটোৰ সংখ্যা কম। তাতকৈ নতুন মানুহৰ সংখ্যাটো অলপ বাঢ়িছে। এতিয়া নতুন যিটো সংক্ৰমণ হৈছে এইটো অলপ চিন্তা কৰিবলগীয়া। সেইকাৰণে আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিছোঁ। তাৰ উপৰিও আৰু এটা কথা দেখিছোঁ যে যোৱাকালিও আজিও প্ৰায় 20টা কেছ বা 21টা কেছ এইটো বাহিৰৰ লোক, হয়তো ইয়াত কোনোবা হস্পিটেললৈ আহিছে, শিৱসাগৰৰ পৰা আহিছে। ইয়াত আমি দেখিছোঁ যে অকণমান ট্ৰেণ্ডটো যেনেধৰণে কমিব লাগে তেনেধৰণে কমা নাই। তাৰ কাৰণ কি সেই কথাখিনি আমি চালোঁ। ইয়াত এটা অলপ নতুন ট্ৰেণ্ড আহিছে, সেইটো অলপ চিন্তনীয়। আগতে কোনোবা এজন লোকৰ পজিটিভ হ'ল, তেওঁ কণ্টেক্ট ট্ৰেচিং কৰি গৈ চাওঁ যে তেওঁৰ পৰিয়ালত 2-3টা ওলাইছে, কিন্তু এতিয়া সেইটো ওলাইছে কিন্তু সেইটোৰ সংখ্যা কম। তাতকৈ নতুন মানুহৰ সংখ্যাটো অলপ বাঢ়িছে। এতিয়া নতুন যিটো সংক্ৰমণ হৈছে এইটো অলপ চিন্তা কৰিবলগীয়া। সেইকাৰণে আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিছোঁ। তাৰ উপৰিও আৰু এটা কথা দেখিছোঁ যে যোৱাকালিও আজিও প্ৰায় 20টা কেছ বা 21টা কেছ এইটো বাহিৰৰ লোক, হয়তো ইয়াত কোনোবা হস্পিটেললৈ আহিছে, শিৱসাগৰৰ পৰা আহিছে। আৰু এয়া এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো দি আছো। এতিয়া চিন্তাত পৰিছে চৰকাৰ প্ৰশাসন, কাৰণ নতুন ট্ৰেণ্ড আহিছে। যি ধৰণে কমিব লাগিছিল সেই ধৰণে আক্ৰান্ত কমা নাই। গুৰুত্বপূৰ্ণ বৈঠক এই মুহূৰ্ততো চলি আছে কালিও, আৰু তাৰ পাছতে এই মন্তব্য আহিছে যে নতুন ট্ৰেণ্ড আহিছে, কোভিডৰ নতুন ট্ৰেণ্ড আহিছে বুলি মন্তব্য আৰু চিন্তনীয় হৈ পৰিছে বুলিও স্বাস্থ্যমন্ত্ৰীৰ মন্তব্য। হিমাংশু আছে আমাৰ ব্যুৰ' চিফ, মই পোনে পোনে সংযুক্ত হৈছো ফোনযোগে হিমাংশুৰ সৈতে। হিমাংশুৱে এই গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰীয়ে কৰিছে। এতিয়াও বৈঠক চলি আছে, সঁচাকৈ চিন্তনীয় নেকি পৰিৱেশ? হিমাংশু। হয় দীক্ষিত, নিশ্চয়কে যিখন বৈঠক কালি চলিছিলে, যোৱা নিশাৰ ভাগত যিখন বৈঠক হৈছিলে NRCৰ মুখ্য কাৰ্যালয়ত এই বৈঠকখন হৈছিল, আৰু এই বৈঠকখনৰ পিছত স্বাস্থ্যমন্ত্ৰীয়ে নিজে ঘোষণা কৰিছে যে যথেষ্ট চিন্তনীয় হৈ পৰিছে আৰু কামৰূপ মহানগৰত ইতিমধ্যে যথেষ্ট ভয়ংকৰভাৱে কোভিডৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাইছে। যদিও প্ৰথমতে কিছু নিয়ন্ত্ৰণলৈ আহিছিলে, কিন্তু এতিয়া পুনৰ সেই সংক্ৰমণ বৃদ্ধি পাইছে। ইতিমধ্যে যিহেতু কেবিনেট মিটিঙৰ পিছতো যোৱা 2 দিন পূৰ্বে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল যে গুৱাহাটীত বিশেষ কিছু কাৰণ বাধ্যবাধকতাৰ বাবেহে তেওঁলোকে এই লকডাউনটো শিথিল কৰিছে, কিন্তু লকডাউন শিথিল কৰি দিয়াৰ পিছত দেখা গৈছে যে যথেষ্টভাৱে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে, আৰু সেইবাবে যোৱা নিশা এই গুৰুত্বপূৰ্ণ বৈঠকখন হৈছিলে। আৰু আজিও দিনৰ ভাগত এখন বৈঠক পুনৰাই অনুষ্ঠিত হ'ব উপায়ুক্তৰ কাৰ্যালয়ত।
কিন্তু গোটেই বিষয়টো লৈ স্বাস্থ্যমন্ত্ৰীয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে যে যদিহে এনেধৰণৰ সংক্ৰমণ বৃদ্ধি পাই থাকে তেতিয়াহ'লে হয়তো ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু সেই আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত পুনৰাই আৰু কঠোৰ হ'বলৈ কিন্তু ইতিমধ্যে প্ৰশাসনক নিৰ্দেশ দিয়া হৈছে আৰু আজিৰ দিনটোৰ পৰাই বিশেষকৈ আজিৰ দিনটোৰ পৰাই যিকেইটা ৰাস্তাৰে গুৱাহাটীলৈ সোমাব পাৰি গুৱাহাটী মহানগৰীলৈ অহা ৰাস্তা আছে গোৱালপাৰা হওক মৰিগাঁও হওক এনেধৰণৰ যিকেইটা ৰাস্তা আছে সেই বা দৰঙৰ পৰা হওক যিখিনি ৰাস্তা আছে সেই আন্তঃজিলা যাতায়াতৰ গুৱাহাটীলৈ সোমোৱা তাত কিন্তু স্পেচিয়েলি বিশেষভাৱে তাত চেকিঙৰ ব্যৱস্থা কৰা হৈছে আৰু তাত সকলোকে কিন্তু তন্ন তন্নকৈ পৰীক্ষা কৰিবলৈ কোৱা হৈছে আৰু লগতে স্বাস্থ্যমন্ত্ৰীৰ ফালৰ পৰা আৰু কেইটামান গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে যে যেতিয়া সন্ধিয়াৰ ভাগত দেখা যায় গুৱাহাটী মহানগৰীত যথেষ্ট লোক ওলাই আহে ইভিনিং ৱাক কৰিবলৈ ওলাই আহে বা পৰিধান নকৰাই যথেষ্ট লোক ঘূৰি ফুৰে কাৰ্যৰ সময়তো কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে কিন্তু নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু ইতিমধ্যে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে আৰু স্পেচিয়েল টাস্ক ফ'ৰ্চটোত প্ৰশাসনৰ লোকৰ লগতে আৰক্ষী বিভাগৰ লোক থাকিব এই স্পেচিয়েল টাস্ক ফ'ৰ্চটোৱে যদিহে সন্ধিয়াৰ ভাগত এনেধৰণে নিয়ম ভংগ কৰি কোনো লোক ঘূৰি ফুৰা দেখা পায় তেতিয়াহ'লে কিন্তু সন্মুখীন হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে গতিকে কভিডৰ ক্ষেত্ৰত পৰিস্থিতি দেখিছে গুৱাহাটী মহানগৰী গৈ আছে সেই কথা নিশ্চিত আৰু সেইবাবে স্বাস্থ্য বিভাগৰ ফালৰ পৰা জৰুৰী বৈঠক আহ্বান কৰা হৈছিল আৰু জৰুৰী বৈঠকখনত স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে জিলা প্ৰশাসনৰ লোক আছিলে NRHৰ বিষয়ববীয়া আছিলে আৰু সকলোৰে লগত সিদ্ধান্ত মৰ্মে আলোচনাৰ পিছত এই সিদ্ধান্তকেইটা গ্ৰহণ কৰা হৈছে আৰু ডাঙৰ সিদ্ধান্তকেইটা হৈছে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত আৰু কঠোৰ হ'ব আৰু অধিক কঠোৰ হ'ব কোনোবাই যদি যিকোনো ধৰণৰ কিছুমান অজুহাত দেখুৱাই যিহেতু আন্তঃজিলা যাতায়াত কৰি আছিলে সেইসমূহৰ ক্ষেত্ৰতো কঠোৰ হ'ব লগতে সন্ধিয়াৰ ভাগত যিসকলে ইভিনিং ৱাক কৰিবলৈ আহে বা সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ ক্ষেত্ৰতো কিন্তু কঠোৰ হ'ব এতিয়াৰ পৰা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ লোক ইতিমধ্যে যৌথভাৱে যিহেতু এক টাস্ক ফ'ৰ্চ কৰা হৈছে টাস্ক ফ'ৰ্চক সম্পূৰ্ণৰূপে এক কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে আৰু আজিৰে পৰা সেয়া প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে হিমাংশু আপুনি এই গোটেই বৈঠকৰ ওপৰত নিজৰ নজৰ ৰাখক আৰু এই মুহূৰ্তত মহানগৰীত চিন্তনীয় হৈ পৰিছে কভিড পৰিস্থিতি মহানগৰীত চিন্তনীয় হৈ পৰিছে কভিড পৰিস্থিতি নতুন ট্ৰেণ্ড আহিছে স্বাস্থ্যমন্ত্ৰীৰ ঘোষণা আৰু কঠোৰ হ'ব নীতি নিয়ম কঠোৰ হ'ব আৰু কঠোৰ হ'ব নীতি নিয়ম মোৰ লগত আছে মোৰ সহযোগী ঋতুৰাজ আপোনাৰ ওচৰলৈ আহিছো আৰু এই মুহূৰ্তত মহানগৰীত পৰিস্থিতি চিন্তনীয় নতুন ট্ৰেণ্ড আহিছে আৰু কঠোৰ হোৱাৰ সম্ভাৱনা যি নীতি নিয়মত আছে ঋতুৰাজ নিশ্চয়কৈ দেখিৰ সময় বৰ্তমান সময়ত এটা খুবেই উদ্বেগজনক খবৰ বুলি ক'ব লাগিব কিয়নো অৱনমিত হোৱাৰ দিশে এতিয়া আশংকা প্ৰকাশ কৰা হৈছে ৰাজ্যৰ কোভিড পৰিস্থিতি তাৰ মাজতে মহানগৰী অতিকৈ স্পৰ্শকাতৰ হৈ আছে কিয়নো 8খনকৈ জিলাত এতিয়া সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে শেহতীয়া যি নতুন নীতি নিৰ্দেশনা আছিল সেই নতুন নীতি নিৰ্দেশনাত দেখিবলৈ পোৱা গৈছিল 7খনকৈ জিলাত সম্পূৰ্ণ কণ্টেইনমেণ্টৰ দৰে এক ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল কিন্তু তাৰ মাজতে শেহতীয়া 24 ঘণ্টাৰ ৰিপৰ্ট যদিহে আপুনি চায় তেনেহ'লে দেখিব গুৱাহাটী মহানগৰীত শেহতীয়া 24 ঘণ্টাত 181 গৰাকীকৈ লোক নতুনকৈ আক্ৰান্ত হ'ল কোভিড-19 আৰু সমগ্ৰ ৰাজ্যৰ প্ৰেক্ষাপট যদি চাবলৈ যায় তেনেহ'লে শেহতীয়া 24 ঘণ্টাত 26 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই মাৰাত্মক মহামাৰী নভেল কৰোনা ভাইৰাছত আৰু তেনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰখনে বিভিন্ন সময়ত সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু তাৰ মাজতো একাংশ এনে লোক আছে যিসকলে মতালি কৰি সন্ধিয়া সময়ত ওলাই আহিছে সাইকেল চলাইছে খোজ কাঢ়িছে জনসমাগম যি সময়ত ৰোধ কৰাৰ কথা কৈছে সেই সময়তে কিন্তু কোভিড প্ৰটকলক ধোঁৱা চাঙত তুলি একাংশ ইভিনিং ৱাক কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে কাৰফিউৰ নামত ধোঁৱা চাঙত তুলিছে ৰাজ্যৰ এই সমগ্ৰ সতৰ্কতামূলক ব্যৱস্থা আৰু তেনে পৰিপ্ৰেক্ষিতত ক্ৰমাৎ এতিয়া বৃদ্ধি পাবলৈ ধৰিছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৰাজ্যখনৰ 8খনকৈ জিলাত এতিয়া সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ইয়াৰে ভিতৰত শেহতীয়া যি সতৰ্কতামূলক ব্যৱস্থা আছিল তাৰে ভিতৰত 7খনকৈ জিলাত দিয়া হ'ল সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন কিন্তু তাৰ মাজতে গুৱাহাটী মহানগৰীৰ পৰিস্থিতি বৰ্তমান সাংঘাতিকভাৱে অৱনমিত হোৱা পৰিলক্ষিত হৈছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে যাৰ ফলশ্ৰুতিত চৰকাৰী প্ৰশাসনে ইতিমধ্যে বৈঠকত মিলিত হৈছে ইতিমধ্যে চিন্তা চৰ্চা অব্যাহত ৰাখিছে আৰু বৰ্তমান সময়ত যি এক অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ হ'বলৈ গৈ আছে তাক লৈ কেনেকৈ মোকাবিলা কৰিব লাগিব তাক লৈ ইতিমধ্যে চিন্তা চৰ্চা অব্যাহত আছে হয় ঋতুৰাজ ধন্যবাদ জনাইছো আৰু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ জনাই আছো মহানগৰীত পৰিস্থিতিৰ অৱনমিত হৈছে চিন্তনীয় হৈ পৰিছে কোভিড পৰিস্থিতি নতুন ট্ৰেণ্ড আহিছে আৰু নতুন আৰু কিছু কঠোৰ হোৱাৰ সম্ভাৱনা আছে ইভিনিং ৱাক কৰা সকল সাৱধান হওক আৰু সকলো সাৱধান হওক কাৰণ নতুন ট্ৰেণ্ড আহিছে যি ধৰণে কমিব লাগিছিল কোভিড সেই ধৰণে কমা নাই আৰু নতুন ট্ৰেণ্ড আহিছে মহানগৰীত আৰু ইয়াক লৈ এটা চিন্তিত চৰকাৰ প্ৰশাসন কি মন্তব্য কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে শেষত পুনৰবাৰ জনাইছো দেখিছোঁ যে অকণমান ট্ৰেণ্ডটো যেনেধৰণে কমিব লাগে তেনেধৰণে কমা নাই তাৰ কাৰণ কি
সেই কথাখিনি আমি চালোঁ। ইয়াত এটা অলপ নতুন ট্ৰেণ্ড আহিছে, সেইটো অলপ চিন্তনীয়। আগতে কোনোবা এজন লোকৰ পজিটিভ হ'ল, তেওঁ কণ্টেক্ট ট্ৰেচিং কৰি গৈ চাওঁ যে তেওঁৰ পৰিয়ালত 2-3টা ওলাইছে, কিন্তু এতিয়া সেইটো ওলাইছে, কিন্তু সেইটোৰ সংখ্যা কম। তাতকৈ নতুন মানুহৰ সংখ্যাটো অলপ বাঢ়িছে। এতিয়া নতুন যিটো সংক্ৰমণ হৈছে এইটো অলপ চিন্তা কৰিবলগীয়া। সেইকাৰণে আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিছোঁ। তাৰ উপৰিও আৰু এটা কথা দেখিছোঁ যে যোৱাকালিও আজিও প্ৰায় 20টা কেছ বা 21টা কেছ এইটো বাহিৰৰ লোক, হয়তো ইয়াত কোনোবা হস্পিটেললৈ আহিছে, শিৱসাগৰৰ পৰা আহিছে। ইয়াত আমি দেখিছোঁ যে অকণমান ট্ৰেণ্ডটো যেনেধৰণে কমিব লাগে তেনেধৰণে কমা নাই। তাৰ কাৰণ কি সেই কথাখিনি আমি চালোঁ। ইয়াত এটা অলপ নতুন ট্ৰেণ্ড আহিছে, সেইটো অলপ চিন্তনীয়। আগতে কোনোবা এজন লোকৰ পজিটিভ হ'ল, তেওঁ কণ্টেক্ট ট্ৰেচিং কৰি গৈ চাওঁ যে তেওঁৰ পৰিয়ালত 2-3টা ওলাইছে, কিন্তু এতিয়া সেইটো ওলাইছে, কিন্তু সেইটোৰ সংখ্যা কম। তাতকৈ নতুন মানুহৰ সংখ্যাটো অলপ বাঢ়িছে। এতিয়া নতুন যিটো সংক্ৰমণ হৈছে এইটো অলপ চিন্তা কৰিবলগীয়া। সেইকাৰণে আমি গোটেই বিষয়টো পৰ্যালোচনা কৰিছোঁ। তাৰ উপৰিও আৰু এটা কথা দেখিছোঁ যে যোৱাকালিও আজিও প্ৰায় 20টা কেছ বা 21টা কেছ এইটো বাহিৰৰ লোক, হয়তো ইয়াত কোনোবা হস্পিটেললৈ আহিছে, শিৱসাগৰৰ পৰা আহিছে। ইয়াত আমি দেখিছোঁ যে অকণমান